আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? মোৰ ভাল, নিশ্চয় আপোনালোকৰো ভালে। মই চিকেন গ্ৰেভি বনাবলৈ ওলাইছোঁ। পিঁয়াজ লৈছোঁ, কেঁচা জলকীয়া, আদা, নহৰু ব্লেণ্ডাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। লোৱাৰ পিছত তেলটো গৰম কৰি পিঁয়াজখিনি সৰহকৈ অকণমান ভাজি ল'লোঁ। 4-5 মিনিট ভজাৰ পিছত চিকেনখিনি দি ল'লোঁ। চিকেনখিনি দিয়াৰ পিছত আদা নহৰু পেষ্টটো দি ল'লোঁ। পেষ্টখিনি দিয়াৰ পিছত মছলা গুড়িখিনি দিলোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, হালধি গুড়ি, তেজপাত দি লোৱাৰ পিছত মই অকণমান ভাজি ল'ম। 3-4 মিনিট ভজা হোৱাৰ পিছত মই অকণমান ঢাকি দিম। ঢাকি দিয়াৰ পিছত আৰু অকণমান লৰাই লৈ 4-5 মিনিট লৰাই লোৱাৰ পিছত মই অকণমান পানী দিম। পানী দি উতলোৱাৰ পিছত গ্ৰেভি হ'লেই চিকেন গ্ৰেভিটো ৰেডি হৈ যাব। এতিয়া মই অকণমান পানী দি ল'লোঁ। পানী দিয়াৰ পিছত অকণমান উতলিব দিলোঁ। উতলাৰ পিছত এয়া চোৱা, ফাইনেল ৰিজাল্ট গ্ৰেভিটো হৈ গ'ল। এতিয়া খাব লাগে।